গাঁও আৰু টাউনৰ পাৰ্থক্য এয়াই। হয়তো আমাৰ গাঁৱত এই কাষেৰে নলাটোৰ কাষেৰে যিবোৰ দিছে পকা কৰি, হয়তো এইবোৰ আমাৰ গাঁও অঞ্চলত নলাবোৰত নাই, কিন্তু ইয়াৰ নিচিনা পানী বা এনেকুৱা লেতেৰা আমাৰ গাঁৱত এইবোৰৰ নিচিনা নহয়। আমাৰ গাঁৱৰ পানীবোৰ নলাবোৰ চাওঁ, পানীবোৰ কিমান পৰিষ্কাৰ, নলাবোৰ চাফা, গাঁৱৰ পৰিৱেশেই বেলেগ, চাই থাকিব মন যায়। কিন্তু টাউনৰ সেই নলাবোৰ চাই থাকিব পাৰোঁ মন যায়নে? এইবোৰ চাওক, কি ধুনীয়া পানীৰ সোঁত বৈ আছে। ইয়াত মাছো মাৰিব পাৰে, দুই এটা সৰু সুৰা মাছো মাৰিব পাৰে। আৰু গাঁও এনেকুৱাই, গাঁও আমি নাজানো, কিন্তু মই টাউন নিবিচাৰোঁ। এনেকুৱা গাঁৱেই ভাল, তেনেকুৱা উন্নতি নালাগে। এনেকুৱাই সৰু সৰু বস্তু, সৰু সৰু জাগা, এনে পৰিষ্কাৰ পৰিচ্ছন্নতা, এইবোৰত থাকি ভাল লাগে। এনেকুৱা হ'ব লাগে, কি ধুনীয়া পৰিৱেশ, সেউজীয়া, কিনো লাগে আৰু। কি ধুনীয়া পানীৰ সোঁত, এইবোৰ পানী টাউনীয়াতে পালে হবাই খোৱা পানী বুলি ভাবি খায়ে দিব, ইমান পৰিষ্কাৰ।